নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 ছেপ্টেম্বৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ এছআইটিৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ শীঘ্ৰেই ৱেবছাইটত দিয়া হ'ব গৌৰৱ গগৈৰ এছআইটিৰ প্ৰতিবেদন অসমৰ ৰাইজে পঢ়িব পাৰিব এছআইটিৰ প্ৰতিবেদনৰ তথ্য কেৱল গৌৰৱ গগৈৰ পত্নীয়ে নহয় মুঠ ৩৮জনক জেৰা কৰিছিল এছআইটিয়ে আৰু সকলো তথ্য পঢ়িব পাৰিব সমগ্ৰ অসমবাসী ৰাইজে জেৰা চলোৱা আটাইৰে প্ৰকাশ কৰা হ'ব নাম গোসাইগাঁৱত বিস্ফোৰক মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু এছআইটিৰ প্ৰতিবেদন সমগ্ৰ অসমবাসীৰ বাবে ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল গৌৰৱ গগৈয়ে আৰু গৌৰৱৰ সেই চেলেঞ্জ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছআইটিৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰি ৱেবছাইটত প্ৰকাশ কৰিব হিমন্ত বিশ্ব শৰ্মাই যাতে সমগ্ৰ অসমবাসীৰ ৰাইজে পঢ়িব পাৰে এছআইটিৰ প্ৰতিবেদন আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ এছআইটিৰ প্ৰতিবেদন শীঘ্ৰেই ৱেবছাইটত ৰাজহুৱা কৰিব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ বাতিল হ'ব পাৰে বিতৰ্কিত এছআইআৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ মন্তব্য বাতিল হ'ব পাৰে বহু চৰ্চিত এছআইআৰ প্ৰক্ৰিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ এছআইআৰ সন্দৰ্ভত ডাঙৰ মন্তব্য দেশজুৰি এছআইআৰ কাৰ্যকৰীৰ যোজা চলাইছিল নিৰ্বাচন আয়োগে এছআইআৰ সমগ্ৰ নিয়ম মানি চলিহে কাম কৰিব পাৰিব নিৰ্বাচন আয়োগে নিৰ্বাচনী আয়োগক সকিয়নি সৰ্বোচ্চ ন্যায়ালয়ৰ এছআইআৰ প্ৰক্ৰিয়াত খেলিমেলি হ'লেই কৰা হ'ব এছআইআৰ বাতিল এই পদ্ধতিত অবৈধতা ধৰা পৰিলে বাতিলৰ সিদ্ধান্ত ল'ব ন্যায়ালয়ে এছআইআৰৰ 11বিধ নথি পৰীক্ষা কৰা হ'ব বুলি জনাইছিল নিৰ্বাচন আয়োগে ৬৫ লাখ সন্দেহজনক লোকৰ নাম কৰ্তন হৈছিল ভোটাৰ তালিকাৰ পৰা ভালদৰে পৰীক্ষা নকৰাকৈ ৬৫ লাখ লোকৰ নাম কৰ্তন কৰাৰ অভিযোগ যদি এই তথ্য ভুল প্ৰমাণিত হয় তেন্তে বাতিল হ'ব পাৰে বহু চৰ্চিত এছআইআৰ বিহাৰৰ এছআইআৰ সন্দৰ্ভত ডাঙৰ মন্তব্য ন্যায়ালয়ৰ ৭ অক্টোবৰত চূড়ান্ত শুনানি দিব ন্যায়ালয়ে এই শুনানিয়ে সমগ্ৰ দেশকে প্ৰভাৱিত কৰিব বুলি মন্তব্য যদি এই তথ্য ভুল প্ৰমাণিত হয় তেন্তে বাতিল হ'ব বহু বিতৰ্কিত এছআইআৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ দখলত থকা সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী ৰণদংকা শ বাইকেৰে ৰেলী কৰি শক্তি প্ৰদৰ্শন কৰিছে কংগ্ৰেছ দলে বিজেপিৰ দখলত থকা সমষ্টিত এইবাৰ কংগ্ৰেছৰ শক্তি দেখিবলৈ পোৱা গৈছে ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ বিজেপিৰ দখলত থকা চিপাঝাৰ কমলপুৰত শক্তি প্ৰদৰ্শন কংগ্ৰেছৰ কংগ্ৰেছী সত্যপথ কলিতাক লৈ কমলপুৰত বৃহৎ ৰেলী শ বাইকেৰে সত্যপথ কলিতাক আদৰণি সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ ২৬ত বিজেপিক উফৰাই কমলপুৰত কংগ্ৰেছক প্ৰতিষ্ঠা কৰাৰ হুংকাৰ চিপাঝাৰতো হাজাৰ হাজাৰ কংগ্ৰেছীয়ে আদৰিলে বিনন্দ শইকীয়াক বিজেপিৰ দখলত থকা সমষ্টিত এইবাৰ কংগ্ৰেছৰ নিৰ্বাচনী ৰণদংকা দেখিবলৈ পোৱা গৈছে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ দখলত থকা প্ৰায় সমষ্টিত কংগ্ৰেছ দলে শক্তি দেখুৱাইছে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমত নেপালৰ দৰে অৱস্থা হ'লে প্ৰথমে অখিল গগৈৰ ঘৰেই ভাঙিব বিধায়ক অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য অখিল গগৈয়ে কৈছিল অসমতো হ'ব নেপালৰ দৰে পৰিস্থিতি অসমত যদি নেপালৰ দৰে অৱস্থা হয় প্ৰথম মানুহে অখিল গগৈৰ ঘৰটোৱে ভাঙিব সন্দেহযুক্ত লোকক সমৰ্থন কৰাৰ কাৰণেই অসমীয়া মানুহে ভাঙিব অখিল গগৈৰ ঘৰ যদি নেপাল টাইপ হয় প্ৰথমে অখিল গগৈৰ ঘৰটোৱে ভাঙি দিব সমগ্ৰ অসমবাসী ৰাইজে যি হ'ব প্ৰথম অখিল গগৈৰ ঘৰতেই হ'ব অখিল গগৈক লৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য আন এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ ৰাজপথত খিলঞ্জীয়া ৰাইজ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথ কপালে হাজাৰ হাজাৰ ৰাইজে ২৬ চনত উফৰাই দিয়া হ'ব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী ৰাইজে উজনিৰ পিছত জনজাতিকৰণৰ দাবীত এইবাৰ নামনি অসমত বৃহৎ প্ৰতিবাদ ২৬ চনত উফৰাই দিয়া হ'ব বিজেপি চৰকাৰ বাৰম্বাৰ জনগোষ্ঠীসকলক প্ৰতাৰণা কৰিছে চৰকাৰে ৰাজনৈতিক মুনাফা আৰু ভোটৰ স্বাৰ্থত কোচ ৰাজবংশীক ব্যৱহাৰ কৰিছে বিজেপিয়ে চৰকাৰৰ বিৰুদ্ধে ৰাজপথ কপালে হাজাৰ হাজাৰ লোকে জনগোষ্ঠীক মৰ্যাদা নিদিলে পৰিণাম ভয়াৱহ হ'ব ২০১৪ চনত বঙাইগাঁৱত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰীয়ে এতিয়া ২০২৫ চন
নহ'ল আমাৰ সমস্যা সমাধান নহ'ল গোৱালপাৰাত প্ৰতিকূল বতৰ নেওচি কোচ ৰাজবংশী লোকৰ তীব্ৰ প্ৰতিবাদী ৰেলী দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে অব্যাহত আছে খুব কোচ ৰাজবংশী এলেকাত পুনৰবাৰ বিজেপিৰ প্ৰৱেশ নিষেধ কৰা হৈছে বিজেপি ত্যাগ কৰক সকলো কোচ ৰাজবংশী লোকে পুনৰবাৰ এই আহ্বান জনোৱা হৈছে কুকৰাঝাৰত পুনৰবাৰ ঘোষণা কৰা হৈছে বিজেপি প্ৰৱেশ নিষিদ্ধ কোচ ৰাজবংশী অধ্যুষিত এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াও প্ৰৱেশ কৰিব নোৱাৰিব ঘোষণা কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ বিজেপি ত্যাগ কৰক কোচ ৰাজবংশী লোকে বিজেপিক দিয়া হ'ব প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই খিলঞ্জীয়া লোকক প্ৰতাৰণা কৰাৰ অভিযোগ বিস্ফোৰক অভিযোগ KSDCৰ বিশ্বজিৎ ৰায় হৈছে এটা দালাল বিশ্বজিৎ ৰায়ৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাইজসকল নিৰ্বাচনৰ সময়ত দালালি কৰাটো বিশ্বজিৎ ৰায়ৰ স্বভাৱ কোচ ৰাজবংশী এলেকাত বিশ্বজিৎ ৰায়ে প্ৰৱেশ কৰিলে দিয়া হ'ব পশুখেদা মুঠতে বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ অব্যাহত আছে দিবলৈ আন এটা ব্ৰেকিং নিউজ ৱাকফত আংশিক স্থগিতাদেশ মুছলমান পক্ষৰ কেইবাটাও দাবী মানি ল'লে ন্যায়ালয়ে আৰু ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হৈছিল যোৱাকালি বহু বিতৰ্কিত ৱাকফ আইনক লৈ ৱাকফ সম্পত্তি সম্পৰ্কীয় আইনত সুপ্ৰিম কোৰ্টৰ আংশিক স্থগিতাদেশ বিজেপি চৰকাৰে ৱাকফৰ ব্যাপক পৰিৱৰ্তন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ত মুছলমান পক্ষৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে ৱাকফ আইনক লৈ ডাঙৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ ৱাকফ বোৰ্ডৰ মুখ্য বিষয়া হ'ব নোৱাৰিব অমুছলমান লোক কেৱল মুছলমান লোকহে হ'ব পাৰিব ৱাকফ বোৰ্ডৰ মুখ্য বিষয়া তিনিটা বিষয়ত স্থগিতাদেশ জাৰি কৰিলে হাইকোৰ্টে ৱাকফৰ সম্পত্তিৰ ক্ষেত্ৰত জিলা আয়ুক্তক প্ৰদান কৰা হৈছিল চূড়ান্ত শুনানি ৱাকফ সম্পত্তি হয়নে নহয় সিদ্ধান্ত লোৱাৰ ক্ষমতা আছিল উপায়ুক্তক এই বিষয়টোত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে আদালতৰ মতে তিনিজনতকৈ অধিক অমুছলমান থাকিব নোৱাৰিব ৱাকফ বোৰ্ডত ৱাকফ সংশোধনীক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কোটি কোটি মুছলমানে বিৰোধিতা কৰিছিল ৱাকফ সংশোধনী আইনৰ 4গৰাকীতকৈ অধিক অমুছলমান থাকিব নোৱাৰিব ৱাকফ বোৰ্ডত সম্পূৰ্ণ ৱাকফ আইন বাতিল নকৰিলেও মুছলমানলৈ বৃহৎ সকাহ ন্যায়ালয়ৰ আৰু মুছলমান লোকে ৱাকফ সংশোধনী আইনক লৈ সমগ্ৰ ভাৰতবৰ্ষত কৰিছিল তীব্ৰ প্ৰতিবাদ আৰু সেই প্ৰতিবাদৰ যেন কিছু ফলাফল এতিয়া লাভ কৰিছে মুছলমান লোকে সকলো দাবী মানি নললেও কেইবাটাও দাবী মানি লৈছে ন্যায়ালয়ে মুছলমানৰ আৰু এক প্ৰকাৰ ৱাকফ আইনক লৈ মুছলমান পক্ষৰ জয় দেখিবলৈ পোৱা গৈছে যোৱাকালি অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ শুনানি আৰু সেই শুনানিত মুছলমান পক্ষৰ হৈ কেইবাটাও সিদ্ধান্ত দিছে ন্যায়ালয়ে পৰৱৰ্তী খবৰ এটা জৰুৰী খবৰ আকৌ পিছুৱাই দিয়া হ'ল অৰুণোদয় আঁচনিৰ ধন বিতৰণৰ ডেট অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে আকৌ পিছুৱালে অৰুণোদয় আঁচনিৰ দিন 17 ছেপ্টেম্বৰত নোসোমাই অৰুণোদয় আঁচনিৰ ধন প্ৰথমে 10 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 17 ছেপ্টেম্বৰ কৰা হৈছিল ধাৰ্য অৰুণোদয় 3.0ৰ শুভাৰম্ভণিৰ তাৰিখ হাল সলনি 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰত দিয়া হ'ব অৰুণোদয় আঁচনিৰ টকা পূৰ্বতে 17 ছেপ্টেম্বৰত শুভাৰম্ভ কৰাৰ কথা আছিল 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে শুভাৰম্ভ হ'ব 25 ছেপ্টেম্বৰত ৰাজ্যজুৰি সামৰি লোৱা হ'ব 38 লাখ পৰিয়ালক অৰুণোদয় আঁচনিত জনসংযোগ বিভাগ অসমে জনালে এই কথা আৰু অৰুণোদয় আঁচনিৰ ধন বিতৰণৰ তাৰিখ হাল সলনি কৰিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ মহিলাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আৰু এটা ব্ৰেকিং নিউজ জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিবলৈ আন এটা ব্ৰেকিং নিউজ যুৱতীৰে বিজেপি বিধায়কৰ গোপন ভিডিঅ' ভাইৰেল হৈ পৰিছে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কৰ গোপন ভিডিঅ' ভাইৰেল সংস্কাৰী দল বুলি জনাজাত বিজেপি বিধায়কৰ এই কুকাণ্ড ডিপুৰ বিধায়কৰ গোপন ভিডিঅ' তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যিক বিজেপিত আৰু পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ এই কুকাণ্ড পোহৰলৈ আহে ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ' দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ
আমি যাক মিয়া বুলি গালি পাৰি থাকোঁ তেওঁলোকে খেতি কৰি থাকোঁতে আমাৰ অসমীয়াই ৰজাঘৰীয়াৰ পৰা টকা লৈ বিহু পাতি থাকোঁ 1250 টকাত এতিয়া অসমত মানুহ কিনা বেচা কৰা হয় যিবোৰ মনে পূৰ্বে মানুহক মানুহ হিচাপে চলাইছিল এতিয়া হিন্দু মুছলমান হিচাপে চাই স্বাধীন প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ 2025ত নৱপ্ৰজন্মৰ দৃষ্টিত অসম শীৰ্ষক আলোচনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ত্ৰিদীপ ভাগৱতীৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য লগতে ত্ৰিদীপৰ মন্তব্য আমাৰ প্ৰাকৃতিক সৌন্দৰ্য বিনষ্ট হৈছে মনবোৰো বিনষ্ট হৈছে যিবোৰ মনে মানুহক মানুহ হিচাপে চাইছিল এতিয়া হিন্দু মুছলমান হিচাপে চাই 1250 টকাত এতিয়া অসমত মানুহ কিনা বেচা হৈ আছে মিয়া বুলি আমি গালি পাৰি থাকোঁ কিন্তু আমি নিজে খেতি বাতি নকৰোঁ আৰু প্ৰকৃততে উন্নয়নমূলক কাম কাজ হৈছে নে নাই সেয়া চাব লাগে আমি এই আটাইবোৰ সলাব পাৰিম ত্ৰিদীপ ভাগৱতীৰ এই মন্তব্য পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালক প্ৰত্যাহ্বান জনাব পৰা শক্তি সামৰ্থ্য গৌৰৱ গগৈৰ কোনো কালে নাছিল আজিও নাই আৰু ভৱিষ্যতেও নাখিব হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ লগত তুলনা নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল সদায় গৌৰৱ গগৈৰ ওপৰত থাকিব বুলি মন্তব্য দিলীপ শইকীয়াৰ অন্য এটা খবৰ বিজেপি চৰকাৰৰ দুৰ্নীতি অপশাসন ব্যৰ্থতা ডাকিবলৈ বেটুপাত হৈছে এছআইটি অসমৰ মৌলিক সমস্যাসমূহ ডাকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছআইটিক ডাল হিচাপে ব্যৱহাৰ কৰিছে এছআইটিক লৈ এইদৰে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক পৰৱৰ্তী খবৰ বিজেপিয়ে সঁচা কথা কৈ পাইছে নেকি বিজেপি দলৰ প্ৰতিটো কথাই মিছা আমাৰ মুখ্যমন্ত্ৰীজনটো মিছা কথাৰ ভঁৰাল গৌৰৱ গগৈৰ পাকিস্তানী লিংক প্ৰমাণ কৰিব পাৰিলে নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা বিধায়িকা শিৱামণি বৰাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক তথ্য সহকাৰে প্ৰমাণ কৰিব পাৰিছেনে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব কংগ্ৰেছ বিধায়িকা শিৱামণি বৰা দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ মোদীৰ প্ৰিয় বন্ধু আদানীক বিহাৰৰ ভাগলপুৰত কৃষকৰ 1050 বিঘা ভূমি বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ বছৰেকত এটকাকৈ 33 বছৰৰ বাবে দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিহাৰ ভ্ৰমণৰ দিনাই এই অভিযোগ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পৱন খেৰাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বন্ধু আদানীক সন্তুষ্ট কৰিবলৈ ভাৰতৰ দুখীয়া ৰাইজৰ মাটি এতিয়া বিক্ৰী কৰি আছে কেৱল মাত্ৰ 1 টকা বিঘাত এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ দল দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ যোৱাকালি ৱাকফ আইনক লৈ অনুষ্ঠিত হৈছিল ন্যায়ালয়ৰ শুনানি আৰু ন্যায়ালয়ে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছিল ৱাকফ সংশোধনী আইনক লৈ আৰু তাৰ পিছতেই আমছুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনৰ প্ৰতিক্ৰিয়া মহামান্য উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইনৰ কেইটামান মুখ্য ধাৰা স্থগিত কৰিছে যিবোৰ ধাৰাই ভাৰতৰ মুছলিম সমাজৰ মাজত গভীৰ অসন্তোষ আৰু অন্যায়ৰ অনুভৱ সৃষ্টি কৰি ৰাখিছিল এই সিদ্ধান্তই আমাৰ সাংবিধানিক অধিকাৰ ৰক্ষাৰ লগতে ৱাকফ প্ৰতিষ্ঠানসমূহৰ পবিত্ৰতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব আৰু ৱাকফ আইনক লৈ যোৱাকালি ন্যায়ালয়ত অনুষ্ঠিত হোৱা শুনানিক লৈ এইদৰে নিজৰ প্ৰতিক্ৰিয়া সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে আমছুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনে দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ প্ৰেছিডেণ্ট হ'ব নোৱাৰে ভাগ্যত থাকিলে ভাইচ প্ৰেছিডেণ্ট হ'ব পাৰিব যদি ভাগ্যত আছে বিশ্বজিৎ দৈমাৰী আমেৰিকাৰ ভাইচ প্ৰেছিডেণ্ট হৈ যাব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আমেৰিকাৰ প্ৰেছিডেণ্ট হ'বলৈ আমেৰিকাত জন্ম হ'ব লাগে বিশ্বজিৎ দৈমাৰী আমেৰিকাৰ প্ৰেছিডেণ্ট হ'ব বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ সোণ হীৰাৰ অলংকাৰৰ পৰা বিলাসী বাহনলৈকে কি নাই এছিএছ বিষয়া নুপুৰ বৰাৰ ঘৰত অলংকাৰ দেখি আচৰিত হৈ পৰিছে অভিযানকাৰী বিষয়াসকল
নুপুৰ বৰাৰ ঘৰত ওলাইছে এতিয়া সম্পত্তিৰ পাহাৰ দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়া নুপুৰ বৰাৰ ঘৰত টকা সম্পত্তি ওলাইয়ে আছে 2 কোটি টকাৰ হীৰাৰ অলংকাৰ জব্দ কৰিছে বিষয়াসকলে 1 কোটি 70 লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে এছিএছ বিষয়াগৰাকীৰ ঘৰৰ পৰা কোটি কোটি টকাৰ সোণৰ অলংকাৰ জব্দ মহানগৰীৰ গোটানগৰ ঘৰত তদন্তকাৰী দলৰ অভিযান দেখিবলৈ পোৱা গৈছে কামৰূপৰ গৰৈমাৰী ৰাজচক্ৰ কাৰ্যালয়ৰ বিষয়া হিচাপে কৰ্মৰত আছিল বিষয়াগৰাকী দিবলৈছো এটা জৰুৰী খবৰ ভয়াবহ বান পৰিস্থিতিৰ বাবে গোলাঘাটবাসীলৈ ৰাজ্য চৰকাৰৰ জৰুৰী জাননী মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ ভয়াবহ বান পৰিস্থিতিৰ বাবে গোলাঘাটবাসীলৈ ৰাজ্য চৰকাৰৰ এই জাননী মুকলি কৰা হ'ল ৰাজ্য চৰকাৰৰ ফালৰ পৰা হেল্পলাইন নম্বৰ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ধনখৰি দয়াং গেলাবিল আদিৰ উপনৈৰ জলস্তৰ গোলাঘাট মৰঙি খুমটাই দেৰগাঁও সৰুপথাৰ বোকাখাট ৰাজচক্ৰৰ নৈপৰীয়া ৰাইজক সাৱধান হোৱাৰ আহ্বান মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ প্ৰকাশ কৰা হৈছে নম্বৰটো হৈছে 0377423282 জাৰি কৰা হৈছে 9টাকৈ জৰুৰী নীতি নিৰ্দেশনা নিপকুৱে পুনৰ এৰিছে পানী এইবাৰ কিন্তু জাননী দিয়া নাই জাননী নিদিয়াকৈ পানী এৰিছে সাৱধান হৈ পৰক নৈপৰীয়া ৰাইজসকল নিকাই এৰিছে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী আন এটা ব্ৰেকিং নিউজ ৰাস্তাৰ কাষে কাষে দীঘলীয়া ট্ৰাকৰ শাৰী উজনিৰ পৰা লৰচৰ হ'ব নোৱাৰিব চাহ কয়লা খাৰুৱা তেল অকৰা মৈত উঠিছে জনগোষ্ঠীয় দল সংগঠনসমূহ জনজাতিকৰণ নকৰালৈকে উজনিত অৰ্থনৈতিক অৱৰোধ মৰাণসকলৰ প্ৰতিবাদে টোপনি কাঢ়িছে দিছপুৰৰ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে মৰাণসকলৰ প্ৰতিবাদ অব্যাহত আছে এইবাৰ ব্যতিক্ৰমী প্ৰতিবাদ অৰ্থনৈতিক অৱৰোধ দেখিবলৈ পোৱা গৈছে উজনি অসমত উজনি অসম স্তব্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছিল মৰাণ লোকে আৰু তাৰ দৃশ্য দেখিবলৈ পোৱা গ'ল যোৱাকালি এইদৰে শ শ ট্ৰাক ৰখাই থৈছে মৰাণ লোকসকলে যেতিয়ালৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে তেতিয়ালৈকে উজনি অসমত অৰ্থনৈতিক অৱৰোধ চলি থাকিব বুলি ঘোষণা কৰিছে মৰাণ লোকসকলে মুঠতে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এতিয়া স্তব্ধ হৈ পৰিছে সমগ্ৰ উজনি অসম যাতায়াত ব্যৱস্থা এতিয়া স্তব্ধ হৈ পৰিছে উজনি অসমত পৰৱৰ্তী খবৰ উচ্ছেদৰ বিৰোধিতা কৰিব ৰঞ্জিত দাসে উচ্ছেদ কৰিবলৈ আখিলে কাক বাধা প্ৰদান কৰিব বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উচ্ছেদৰ বিৰোধিতা কৰিব অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰিছে ৰঞ্জিত দাসে উচ্ছেদ কৰিবলৈ আখিলে বাধা প্ৰদান কৰিব বুলি মন্তব্য বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সংখ্যালঘুসকলক উচ্ছেদৰ বাবে শংকিত নহ'বলৈ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বড়োভূমিত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সংখ্যালঘুসকলে উচ্ছেদৰ বাবে শংকিত হ'বলগীয়া একো নাই বুলি আশ্বাস প্ৰদান কৰিছে ৰঞ্জিত কুমাৰ দাসে ইয়াত বনাঞ্চলৰ ভূমি নাই গতিকে উচ্ছেদ নহয় কেৱল মাত্ৰ বনাঞ্চলৰ ভূমিতহে উচ্ছেদ হয় উচ্ছেদ কৰিবলৈ আখিলে মই বাধা প্ৰদান কৰিম বুলি ঘোষণা কৰিছে বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গোৱালপাৰাত চলা উচ্ছেদক সকলোৱে সমৰ্থন আগবঢ়াইছিল বুলিও মন্তব্য ৰঞ্জিত কুমাৰ দাস লগতে বঙালী হিন্দুক লৈও ডাঙৰ মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ বঙালীয়ে লালন পালন কৰি যৌৱন দিছে ভাৰতীয় জনতা পাৰ্টিক হিন্দীভাষীৰ ঔষধ জন্ম হৈছে ভাৰতীয় জনতা পাৰ্টি গতিকে হিন্দু বঙালীক ৰক্ষা কৰিবই ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দু বঙালীক লৈ এই মন্তব্য বিজেপিক লালন পালন কৰিছে হিন্দু বঙালী লোকসকলে বঙালীসকলৰ কোলাতেই বিজেপিয়ে যৌৱন পাইছে তাৰ পিছতহে অসমৰ সকলো জাতি জনগোষ্ঠীয়ে বিজেপিক আদৰি লৈছে চন্দ্ৰ সূৰ্য থকালৈকে বিজেপি চৰকাৰ শাসনত থাকিব বঙালীসকল বাংলাভাষী অসমীয়া আমি অসমীয়াভাষী অসমীয়া কংগ্ৰেছৰ দিনতেই ডিটেনশ্যন কেম্প হৈছিল বঙালীৰ ওপৰত অত্যাচাৰ কংগ্ৰেছৰ দিনতেই হৈছে মন্তব্য কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অন্য এটা খবৰ গৰমত যতে ততে গা নুধুব পানীত আঁকিছে বিৰল এমিবা 17 জনৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে গৰম উঠিছে বুলিয়েই আপুনি যতে ততে গা নুধুব অন্যথা আপুনিও পৰিব পাৰে বিপদত মুকলিকৈ ৰখা পানী ভুলতো আপুনি সেৱন নকৰিব মুক্ত বোৱতী পানীত ধৰা পৰিছে বিৰল এমিবা
বিল পুখুৰী ছুইমিং পুলত নমাসকল সাৱধান হৈ যাওক পানীত উপঙি আহিছে এমিবা যাৰ বাবে কৰুণ ঘটনা সংঘটিত হৈছে মগজু খোৱা এমিবাৰ বাবে মৃত্যু হৈছে 17জনকৈ লোকৰ কেৰেলাত এই ৰোগত আক্ৰান্ত হৈছে 66গৰাকী লোক চিকিৎসাধীন খালী চকুৰে নেদেখা মগজু খোৱা এমিবাই বিপদ মাতিছে মানুহৰ বাবে চকু কাণ নাক আদিৰে সংগোপনে প্ৰৱেশ কৰে মানুহৰ দেশত মগজুত এই এমিবাৰ প্ৰৱেশৰ পিছতেই মৃত্যু নিশ্চিত ব্যক্তিৰ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে আৰু ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এই ভাল খবৰ অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি অক্টোবৰত মুকলি হ'ব অসম পুলিচৰ চাকৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই ঘোষণা কৰা হৈছে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাতেই মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে পাব আৰক্ষীৰ চাকৰি অক্টোবৰত ৰাজ্য চৰকাৰে মুকলি কৰিব অসম আৰক্ষীৰ চাকৰিৰ পদ নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অক্টোবৰ মাহতেই বহু নিবনুৱাই খানাপাৰাত পাব নিযুক্তি পত্ৰ চেঙাজানত উচ্ছেদিতৰ মাজত আতংক উচ্ছেদিতই নিজেই ভাঙিলে নিজৰ ঘৰবাৰী ৰাজ্যত পুনৰ উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰশাসনৰ উচ্ছেদৰ জাননী পাই উচ্ছেদিতই ভাঙিছে নিজৰ ঘৰ দুৱাৰ শতাধিক উচ্ছেদিত পৰিয়ালে নিজেই ভাঙিলে নিজৰ ঘৰ দুৱাৰ কেৱল বাছি বাছি সংখ্যালঘু লোকক উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন চেঙাজানৰ শ শ বেদখলকাৰী পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 70-80 বছৰ ধৰি ইয়াত থকাৰ পাছতো কিয় উচ্ছেদ কৰিছে সন্তানক লৈ আমি ক'ত যাম বুলি প্ৰশ্ন চৰকাৰক উচ্ছেদিত ৰাইজৰ আমাকো মৰম চেনেহ কৰি মুখ্যমন্ত্ৰীয়ে অলপ দয়া কৰক চৰকাৰে আমাক কিয় ঘৰ দিছিল যদি ভাঙি পেলাই এতিয়া আমাক আমাৰ স্থানতেই ঘৰ মাটি ঘূৰাই দিয়ক বিজেপি চৰকাৰে প্ৰশ্ন আৰু খুব উজাৰিছে